এই তিনিটা ঠাইত আপুনি কেতিয়াও ঝাৰু নাৰাখিব। আপুনি যদি এই তিনিটা ঠাইত ঝাৰুপাত ৰাখে আপোনাৰ ঘৰলৈ কিন্তু কেতিয়াও মা লক্ষ্মী নাহে, আপোনাৰ ঘৰত খুব বেছি বেয়া দিন আহিব। এতিয়া আমি কোনো মানুহেতো নিবিচাৰোঁ যে আমাৰ ঘৰলৈ বেয়া দিন আহক, আমি সকলোৱে বিচাৰোঁ ন আমাৰ ঘৰলৈ ভাল দিন আহক, কিন্তু আমি কিছুমান কাম জানি বা অজানিতে কৰি পেলাওঁ যাৰ কাৰণে আমাৰ ঘৰলৈ বেয়া দিন আহে। এতিয়া আপুনি যদি ঘৰৰ এগৰাকী গৃহিণী আৰু ভিডিঅ'টো চাই আছে, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ ঝাৰুপাত এইকেইটা ঠাইত কেতিয়াও নাৰাখিব, নহ'লে আপোনাৰ ঘৰলৈ বেয়া দিন অৱশ্যে আহিব। কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম বলক যে আপুনি ঝাৰুপাতনো ক'ত ৰাখিব নালাগে। এতিয়া আমাৰ ঝাৰুপাত যি হয়, সেই ঝাৰুপাতক কি বুলি কোৱা হয়? মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়, মা লক্ষ্মী মনা হয়। তেনে ক্ষেত্ৰত মা লক্ষ্মীক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আপোনালোকেতো জানে, কাৰণ সকলো মানুহে মা লক্ষ্মীক পূজা কৰে। কিহৰ কাৰণে পূজা কৰে? যাতে তেওঁলোকৰ ঘৰলৈ মা লক্ষ্মী আহে, ধন টকা পইচাৰ বৃদ্ধি হয়, তেওঁলোক ধনী হয়। কিন্তু এই মা লক্ষ্মীৰে যে ৰূপ ঝাৰুপাত, সেই ঝাৰুপাতক কিন্তু ভাল ব্যৱহাৰ কৰিবলৈ বহু মানুহে নাজানে বা ভাল ব্যৱহাৰ নকৰে, যাৰ কাৰণে তেওঁলোকৰ ঘৰত কিন্তু একেবাৰে বহুত বেছি বেয়া দিন অহা দেখিবলৈ পোৱা যায়। এতিয়া আপুনি যদি বিচৰা নাই আপোনাৰ ঘৰলৈ বেয়া দিন অহাটো, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ বিশেষকৈ ঝাৰুপাত কিছুমান ঠাইত নাৰাখিব। তাৰে প্ৰথমটো হৈছে বেডৰুম। বেডৰুমত যদি আপুনি ঝাৰু ৰাখে, কি বুলি কয় যে খুব বেছি হাই কাজিয়া হয় বুলি কয়। স্বামী স্ত্ৰীৰ মাজত মৰম নোহোৱা হয়, মিলা প্ৰীতি নোহোৱা হয় আৰু খুব বেছি হাই কাজিয়া হয় বুলি কোৱা হয়। গতিকে কেতিয়াও আপুনি আপোনাৰ বেডৰুমত ঝাৰুপাত নাৰাখিব, কাৰণ স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো এনেকুৱা এটা সম্পৰ্ক য'ত মৰম চেনেহৰ খুব বেছি প্ৰয়োজন। তেনে ক্ষেত্ৰত আপোনাৰ যদি স্বামী স্ত্ৰীৰ মাজত মৰম চেনেহে নাথাকে, সেই সম্পৰ্কটো কেতিয়াও দীৰ্ঘস্থায়ী বা দীৰ্ঘম্যাদী নহয়। গতিকে আপুনি বেডৰুমত কেতিয়াও ঝাৰুপাত নাৰাখিব। দ্বিতীয়তে হৈছে আপোনাৰ ড্ৰয়িং ৰুম, য'ত আপুনি মানুহ আহিলে বহিব দিয়ে, সেই ৰুমত ঝাৰুপাত নাৰাখিব। আপুনি যদি এনেও চাব যে আপুনি যদি ড্ৰয়িং ৰুমত ঝাৰুপাত ৰাখে, দেখিবলৈও বেয়া এটা কথাত। দ্বিতীয়তে কি হয়, আমাৰ ঝাৰুপাত এনেকুৱা ঠাইত আমি ৰাখিব লাগে য'ত মানুহে দেখা নাপায়, আমি লুকুৱাই ৰাখিব লাগে। তেনে ক্ষেত্ৰত আপুনি যদি আপোনাৰ ঘৰলৈ অহা মানুহ বহা যিটো ৰুম, ড্ৰয়িং ৰুম, সেই ড্ৰয়িং ৰুমত যদি আপুনি ঝাৰুপাত থৈ দিয়ে, সকলো মানুহে আহি আপোনাৰ ঝাৰুপাত দেখিব। তেনে ক্ষেত্ৰত আপোনাৰ ঘৰলৈ মা লক্ষ্মী নাহে, আপোনাৰ ঘৰত অভাৱে বাস ল'ব। তেনে ক্ষেত্ৰত আপুনি কেতিয়াও আপোনাৰ ড্ৰয়িং ৰুমত ঝাৰুপাত নাৰাখিব। আৰু তৃতীয়তে হৈছে আপোনাৰ পাকঘৰটো। আপুনি পাকঘৰত কেতিয়াও ঝাৰু নাৰাখিব। পাকঘৰত ঝাৰু ৰাখিলে মা লক্ষ্মী খুব বেছি বেয়া পায়। আৰু যদি অন্য দৃষ্টিৰেও আপুনি চাব যায়, কি হয়, চাৰিওপাতেৰে আমি ঘৰৰ লেতেৰা চাফা কৰোঁ ন, সেই লেতেৰা চাফা কৰা ঝাৰুপাত যদি আপুনি পাকঘৰত ৰাখে, আপুনি যদি গোটেইখিনি বস্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে চায়, তাৰো কিন্তু কিছুমান মহত্ব আছে। গতিকে আপুনি যদি সেই লেতেৰা ঝাৰুপাত পাকঘৰত ৰাখে, আপুনি পাকঘৰত খাদ্য প্ৰস্তুত কৰে, তাতে বীজাণু যাব পাৰে আৰু সেই বীজাণুৱে আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ কি কৰিব পাৰে, স্বাস্থ্যসন্মত হোৱাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। গতিকে আমি পাকঘৰটো কেতিয়াও ঝাৰুপাত ৰাখিব নালাগে। গতিকে আপুনি যদি এই তিনিটা ঠাইত ঝাৰুপাত ৰাখে, আজিয়ে সেই ঠাইৰ পৰা আঁতৰাই এটা ভাল ঠাই বনাওক, যিটো ঠাইত অকল আপুনি ঝাৰুপাতহে ৰাখে। তেনেকুৱা এটা ঠাই বনাওক আৰু তাত আপুনি আপোনাৰ ঘৰৰ ঝাৰুপাত ৰাখি থওক।